হয়, এইটো বহুত ডাঙৰ সমস্যা হৈছে। আচলতে আগত উত্তৰ গুৱাহাটী কলেজৰ চাৰিওফালে যিবিলাক খেতি পথাৰ আছিলে, সেইবোৰ দ আছিল, ইয়াৰ পৰা পানী গৈছিলে। এতিয়া সেইবোৰ চব বিক্ৰী কৰি দিয়া হৈছে, ওখ কৰিলে গোটেই পানীখিনি ইফালে আহিছে। এতিয়া এই সমস্যা হৈছে। এতিয়া একমাত্ৰ সমস্যা সমাধান কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা তেখেতৰ মানে টিমটোৱে মানে কি আছে এই সমস্যা সমাধান কৰিবলৈ মই অনুৰোধ কৰিছো আৰু বেলেগ উপায় একো দেখা নাই। মহাবিদ্যালয় পানী সকলো ফালে পানী হৈছে। কোঠাতো সোমাইছে পানী? কোঠাত সোমাইছে, প্ৰিন্সিপালৰ ৰুমত সদায় এনেকে কিমান চাফা কৰিব? এইটো ভীষণ সমস্যা হৈছে। এতিয়া বহুত দৰকাৰী নথি পত্ৰবিলাক মানে ভিজিব। এতিয়া মানে খুব সোনকালে এই ব্যৱস্থা কৰিব পাৰিলে ভাল আছিলে। স্থায়ী সমাধান হয়, স্থায়ী সমাধান একমাত্ৰ চৰকাৰে কৰিব পাৰিব। ইয়াত আৰু বেলেগ একো উপায় দেখা নাযায়। হয়, বৰষুণ দিছে, বৰষুণ যোৱা ৰাতিৰ পৰা নেৰানেপেৰা পৰা বৰষুণ, তাৰ ফলত আমাৰ অহা যোৱা আনকি অফিচ ৰুমৰ ভিতৰতো পানী। আজি কাম কৰাই অসুবিধা হ'ব। কেনেকে কি কৰিব? প্ৰিন্সিপাল ছাৰৰ ৰুমত গোটেই পানী ভৰ্তি হৈ আছে। কিন্তু ওলাই যোৱাৰ কোনো সুবিধা নাই, ড্ৰেইনটো নাই। ড্ৰেইনটোৰ অসুবিধাৰ কাৰণে আমাৰ পানীবোৰ ওলাই যোৱাৰ অসুবিধা হৈ আছে। হৈ আছে, বৰষুণ দিলেই হয়। বৰষুণ দিলে মুঠতে আৰু তাৰ কোনো এয়া নাই, বৰষুণ দিলে হয়েই। আৰু আমাৰ এই কনষ্ট্ৰাকশ্যনৰ কাৰণেও মানে মাটি চাটি উঠোৱা গৈছে, তাৰ ফলতো পানীবোৰ জমা হোৱা হৈছে। না সেনেকুৱা বিশেষ একো হোৱা নাই। হয়, কেনেকুৱা কলেজৰ ভিতৰৰ সকলোতে পানী সোমাইছে? সকলোতে পানী সোমাইছে। আৰু ৰাস্তাৰ পানীটো ওলাই নাযায় কাৰণে ইয়াৰ পানীখিনি যাব নোৱাৰে। সেইকাৰণে ইয়াত পানীটো উঠি যায়। গোটেই কলেজৰ চহৰত পানীত এতিয়া পানী ৰাস্তাত পানী, মেইন ৰাস্তাত পানী, তাত গাড়ী মটৰ যাব নোৱাৰা অৱস্থা। সেইকাৰণে এইটো অৱস্থা হৈছে। আমাৰ ইয়াৰ পানীটো যাব পৰা নাই। আগতে ইয়াৰ ভিতৰৰ নথি পত্ৰ কিবা বেয়া হ'ল নেকি বাৰু? কিবা কিবি আমি এতিয়া চাব পৰা হোৱা নাই, গোটেইখিনি চাম আৰু। Stay informed, stay ahead. News NE 365.